তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। তো যিবিলাকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত যিবিলাকে GNMৰ এপ্লিকেশ্যন ফিল আপ কৰিছিল GNM এণ্ট্ৰেন্স এক্সামৰ বাবে, যিটো 11 আগষ্ট 2024 তাৰিখ অৰ্থাৎ অহা দেওবাৰে হ'বলৈ গৈ আছে। গতিকে তাৰ এডমিট ডাউনলোড যিটো অফিচিয়েল ৱেবছাইট ইতিমধ্যে পাব্লিছ কৰা হৈছে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপুনি ডাইৰেক্ট তাৰ পৰা ক্লিক কৰি এনেকুৱা এটা পেজ খোলা যাব। আৰু ইয়াত ইউজাৰ নেমত আপুনি ইউজাৰ নেমটো টাইপ কৰিব আৰু পাছৱৰ্ডটো টাইপ কৰিব। বা যিবিলাকে নিজৰ পাছৱৰ্ডটো পাহৰি গ'ল তেওঁলোকে চিধা ফৰগট পাছৱৰ্ডটো তেনেকৈ টাইপ কৰি দিব, ক্লিক কৰি দিব। তাৰপিছতে এনেকুৱা এটা পেজ এটা খোলা যাব। ইয়াত আপুনি নিজৰ মোবাইল নম্বৰ নহ'লে যদি এপ্লিকেশ্যন নম্বৰটো মনত আছে যিকোনো এটা টাইপ কৰি দিব ইয়াত। তাৰপিছতে আহিব ডেট অফ বাৰ্থটো ইয়াত টাইপ কৰি দিব। তাৰপিছত ৰিটিভ পাছৱৰ্ড দেখিছেনে, তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে পাছৱৰ্ডটো ছেট কৰিব পাৰিব, আকৌ নতুন এটা পাছৱৰ্ড বনাই ল'ব পাৰিব, ঠিক আছে। আৰু যিবিলাকৰ মনত আছেই ইউজাৰ নেম আৰু পাছৱৰ্ড তেওঁলোকে চিধা ইয়াত ক্লিক কৰি ইউজাৰ নেম আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছতেই অট'মেটিক আপোনাৰ এডমিটখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তো ইয়াত মই নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি মই এনেকৈ লগ ইন হৈ যাম। আৰু লগ ইন হোৱাৰ লগে লগে মোৰ গোটেই ডিটেইলছখিনি এনেকৈ দেখাই দিব, ঠিক আছে। এনেকৈ এটা পেজ খোলা যাব। তাৰপিছতে কাষত দেখিছেনে এটা এডমিট কাৰ্ড নিউ বুলি এটা অপশ্যন শ্ব' কৰাই আছে। গতিকে তাত আপুনি ক্লিক কৰি দেখোঁ। তাৰপিছত আপোনালোকৰ এডমিট কাৰ্ডখন এনেকৈ এটা পেজ খোলা যাব। ইয়াত আপুনি যে ৰাইট ক্লিক কৰিব, যিটো কৰ্ণাৰত আছে ৰাইট কৰ্ণাৰত, তাত গৈ এনেকৈ ক্লিক কৰক। ছেভ এজ PDF বুলি আছে, তাত আপুনি নিজৰ এডমিট কাৰ্ডখন এনেকৈ এডমিট কাৰ্ড GNM বুলি ছেভ কৰি ৰাখিব পাৰিব, ঠিক আছে। তাৰপিছত ধুনীয়াকৈ ইয়াত চাব পাৰিব আপুনি এডমিট কাৰ্ডখন গৈ পেলাই। তো এনেকৈ ধুনীয়াকৈ আপোনাৰ এডমিট কাৰ্ডখন শ্ব' হ'ব, য'ত আপোনাৰ ৰোল নম্বৰটো দিয়া থাকিব, এপ্লিকেশ্যন নম্বৰ, গোটেই ডিটেইলছবিলাক আপোনালোকৰ দিয়া থাকিব, ঠিক আছে। তাৰপিছত তলত কিছুমান ইনষ্ট্ৰাকশ্যনছ দিয়া থাকিব, য'ত লিখা থাকিব যে আপুনি ইউ শ্বুড ব্ৰিং অনলি দিছ এডমিট কাৰ্ড এণ্ড ব্লেক বল পইণ্ট পেন টু দ্য এক্সামিনেশ্যন হল এলং উইথ এনি ফটো ID প্ৰুফ। তো ইয়াত কি কৈছে, আপুনি অনলি এডমিট কাৰ্ডখন নিব লাগিব এক্সামিনেশ্যন আপুনি য'ত দিবলৈ যাব এক্সাম, আৰু এটা ব্লেক বল পেন লৈ যাব লাগিব। ব্লু পেনৰ দৰকাৰ নহ'ব, গতিকে ব্লেক পেন লৈ যাব লাগিব আপুনি, ব্লেক যিটো চিয়াঁহী থকা, অ'কে। তাৰপিছত কমিউনিকেশ্যন ডিভাইচ লাইক চেলুলাৰ ফোন, পেজাৰ। তো মোবাইল নিয়াটো মানে ষ্ট্ৰিক্টলি এলাউ নাই। আপুনি যি নিয়ে নিজৰ বয় বস্তু যিকোনো নিয়ে চব এক্সাম চেণ্টাৰ বাহিৰত থ'ব লাগিব বুলি কৈছে, ঠিক আছে। দ্যাট কেন অনলি আৰু এক্সাম চেণ্টাৰ OMR চিট দিয়া হ'ব, তাত আপোনালোকে যিটো ৰাইট এনচাৰ তাত এনেকৈ চিলেক্ট কৰি ক্লিক কৰিব লাগিব। ব্লেক পেনেৰে আপুনি তাত ৰাউণ্ড কৰিব লাগিব, ঠিক আছে। আৰু এক্সাম দিবলৈ যাওঁতেই তাত আপোনালোকক এক্সামিনাৰবিলাকে ধুনীয়াকৈ শিকাই দিব কেনেকৈ OMRখন ফিল আপ কৰিব লাগে, সকলো বস্তু তাত আপুনি ভালদৰে গম পাই যাব, ঠিক আছে। তো গোটেই ডিটেইলছখিনি দিছে, আপুনি নিজৰ এডমিট কাৰ্ডখনত ভালদৰে পঢ়ি চাব। মই খালি আপোনালোকক জনাই দিলোঁ যে আপুনি নিজৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু নিজৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। থেংক ইউ ভেৰি মাছ।